নিৰ্বাচনী সভাত কাক আই লাভ ইউ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে বোকাজানৰ নিৰ্বাচনী সভাৰ দৃশ্য এয়া তেতিয়াও আৰম্ভ হোৱা নাছিল মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ভাষণ ভাষণৰ পূৰ্বে কাৰোবাক আই লাভ ইউ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে কিন্তু কাক আই লাভ ইউ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে সেয়া শুনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে ভাগিন কিমান আছে সব আই লাভ ইউ এনে মন্তব্যৰে এক প্ৰকাৰে হাস্যৰসৰ সৃষ্টি কৰি মুখ্যমন্ত্ৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি ল'লে বিৰোধী দল কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছ হৈছে এতিয়া নচলা টকা গোলকিপাৰ নোহোৱা দল কংগ্ৰেছ সেয়েহে যাৰ যিমান মন যায় গোল দি থাকিব পাৰে কংগ্ৰেছক পুৰণা আগৰ নোটবিলাক যে আছিল চলে নেকি বোকাজান বজাৰ নচলে যেনেকে পুৰণা নোটবিলাক নচলে তেনেকে কংগ্ৰেছ পাৰ্টিও আজিকালি আৰু ভাৰতত নচলে কংগ্ৰেছ পাৰ্টি দানা খোৱালেও কংগ্ৰেছ পাৰ্টিৰ পৰা গাখীৰ নোলায় হয়নে নহয় গোলকিপাৰ নোহোৱা জায়গা কিমান গোল দিব পাৰে এইটো তেওঁলোকৰ কথা এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দেওবাৰে ৰাজীৱ ভৱনত কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত গৌৰৱ গগৈ জিকিলে মুখ্যমন্ত্ৰীক পদত্যাগ কৰাৰ কাৰণে প্ৰত্যাহ্বান জনাইছিল ভূপেন বৰাই আৰু ভূপেন বৰাই কৰা এই মন্তব্যৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে এতিয়া আৰু লম্ফজম্ফ কৰি লাভ নাই কাৰ ভাগ্য কি সেয়া এতিয়া বাকচত সোমাই গৈছে যে যদি যোৰহাট জিকে কংগ্ৰেছ তেখেতে পদত্যাগ কৰিম বুলি ক'বলৈ কয় আই চ্যালেঞ্জ চিফ মিনিষ্টাৰ অফ আসাম যদি গৌৰৱ গগৈ জিকে তেনেহ'লে আপোনাৰ পদত্যাগ কৰাৰ এটা প্ৰস্তাৱ আছে ইমান দূৰলৈকে যাব নালাগে ইভিএমতটো ওলাবই ইমান আৰু লম্ফজম্ফ কৰি থাকি কি লাভ ভোটটোতো বাকচত সোমাই গ'ল বোকাজানৰ এইখন নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰীয়ে ক'লে নৰেন্দ্ৰ মোদী হৈছে সূৰ্য আৰু মই চন্দ্ৰ সূৰ্যই পোহৰ দিলেহে চন্দ্ৰই পোহৰ বিলাব পাৰে সেয়েহে নিৰ্বাচনত বিজেপিক ভোট দি মোদীক আকৌ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ বোকাজানবাসীক আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যুৰ' ৰিপৰ্ট প্ৰথম খবৰ